কাইলৈ পুৱা পাবহি জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ। জুবিনক শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কি নিয়ম মানিব লাগিব অনুৰাগীয়ে? কাইলৈ পুৱা অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ। শোকস্তব্ধ অসম। অনুৰাগীসকলে নিজৰ প্ৰিয় শিল্পীগৰাকীক কাইলৈ জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। দেওবাৰে সৰুসজাই ষ্টেডিয়ামত ৰখা হ'ব হাৰ্থৰবৰ নশ্বৰ দেহা। গুৱাহাটীত প্ৰথম জুবিন গাৰ্গৰ নিজৰ বাসগৃহলৈ অনা হ'ব শৰীৰ। জুবিনৰ দেহ ঘৰত ৰখাৰ সময়খিনিত একান্তভাৱে পৰিয়ালটোক নিজৰ মাজত জুবিনক কিছু সময় ৰখাৰ সুযোগ দিয়া হ'ব। সেই সময়ত যাতে কোনেও পৰিয়ালটোক আমনি নিদিয়ে তাৰ বাবে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ উপৰি কয়, জুবিনৰ 85 বছৰীয়া পিতৃক পুত্ৰৰ সৈতে কিছু নিবিড় সময় কটাবলৈ দিয়ক। আমি প্ৰায় 1 ঘণ্টা সময় তেওঁক নিজৰ ঘৰত ৰাখিম। সেইখিনি সময়ত কোনেও যাতে প্ৰশাসনক বেয়া নাপায় তাত আৰক্ষী থাকিব। সৰুসজাইৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখত ৰখা হ'ব জুবিনৰ পাৰ্থিব শৰীৰ। বৰষুণ হ'লে ভিতৰত ৰখা হ'ব পাৰ্থিব শৰীৰটো। হেলিপেডৰ কাষত ৰাইজ ৰ'ব পাৰিব। গুৱাহাটীৰ সকলো ভিজুৱেল প্লেটফৰ্মত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেখুৱাই থকা হ'ব। টয়লেট আৰু খোৱাপানীৰ ব্যৱস্থাও সম্পূৰ্ণকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব। সৰুসজাইৰ সন্মুখেৰে গধুৰ যান বাহন চলাচল বন্ধ কৰা হ'ব। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰখা হ'ব। আজি সন্ধিয়া 6 বজাত এয়াৰ ইণ্ডিয়াৰ ফ্লাইটেৰে ছিংগাপুৰৰ পৰা অনা হ'ব জুবিনৰ পাৰ্থিব শৰীৰ। দিল্লীত নিশা পাবহি জুবিনৰ শৰীৰ। দিল্লীলৈ পুৱাৰ 1 ঘণ্টাৰ ভিতৰতেই আমি দিল্লীৰ পৰা জুবিনৰ দেহ অসমলৈ আনিম। পুৱতি নিশা অসম পাবহি জুবিনৰ শৰীৰ। পুৱতি নিশা পালেও আমি পৰিয়ালৰ লগত থকাৰ ব্যৱস্থা কৰিম জুবিনক। আনহাতে তদন্তৰ আওতাত আহিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। জুবিনৰ সৈতে য'ত থকা 15জনীয়া অসমীয়াকো আটক কৰা হ'ব। ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰাৰ খবৰ। অসমতো হ'ব জুবিনৰ মৃত্যুৰ তদন্ত। জুবিনৰ মৃত্যু অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এড আছাম।